মহিলাসকলে বা পুৰুষসকলে কিমান সম্পত্তি পাব? 1400 বছৰ আগতে কোৰাণ শ্বৰীফত উল্লেখ আছে, ইউচিচি আইনৰ পৰা মুছলমান জাতিটোক আঁতৰাই ৰাখক। ইউচিচি আইন প্ৰৱৰ্তন কৰি মুছলমান সমাজৰ চেণ্টিমেণ্টত আঘাত নকৰিব। পবিত্ৰ বিধানসভাত সজোৰে এই দাবী উত্থাপন কৰে বিধায়ক মুজিবুৰ ৰহমানে। যে আমাৰ এই আইনখন ইউনিফৰ্ম চিভিল কোডখন অনা হৈ আছে, মুছলমানৰ সম্পত্তি ভাগ বতৰাৰ ক্ষেত্ৰত আপোনাৰ মহিলাসকলক এটা প্ৰিভিলেজ দিয়াৰ কাৰণে বিধি ব্যৱস্থা কৰা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ এখন ছেকশ্যন আমাৰ পাৰ্চনেল ল আছে, মুছলিম পাৰ্চনেল ল আছে, তাতে ক্লিয়াৰলি এই পাৰ্চনেল লখন আধাৰ কৰা হৈছিল আপোনাৰ কোৰাণ শ্বৰীফৰ সূৰা আল নিছাৰ পৰা অনা হৈছে। তাতে ক্লিয়াৰলি আপোনাৰ ষ্টেট কৰা হৈছে, তাতে উল্লেখ কৰা আছে, মেনশ্যন কৰা আছে যে মহিলাসকলে বা পুৰুষসকলে কিমানখিনি সম্পত্তি পাব। এইটো আপোনাৰ 1400 বছৰ আগৰ পৰা এইবিলাক কথা কিন্তু আমাৰ কোৰাণ শ্বৰীফত আছে আৰু আমাৰ ইছলাম ধৰ্মৰ ব্যক্তিসকলে কিন্তু এইটো ফ'ল' আপ কৰি আছে। নতুনকৈ আপোনাৰ আনি কিনে যে আপোনাৰ মহিলাসকলক আপোনাৰ 50% দিব লাগিব, এইটো আমি দি আছোঁ। মহিলাসকলে নিজৰ অধিকাৰ পাই আছে। মাননীয় অধ্যক্ষ মহোদয়, মহিলাসকলে পুৰুষসকলে কোনোবা পিতৃ বা আপোনাৰ মাতৃ বিয়োগ হ'লে সেই আপোনাৰ অলপ ৰখক পিছত ক'ব, নিদিওঁ কাইণ্ডলি প্লিজ। মাননীয় অধ্যক্ষ মহোদয়, এটেনশ্যনটো বেলেগ ফালে লৈ যোৱাৰ কাৰণে চেষ্টা কৰা হৈ আছে। মাননীয় অধ্যক্ষ মহোদয়, যিহেতুকে আমাৰ মুছলিম এখন পাৰ্চনেল ল আছে, হিন্দু ছাকচেছন এক্ট আছে, প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ কাৰণে কেনেকৈ বিবাহ কৰিব লাগিব, কেনেকৈ আপোনাৰ মানিব লাগিব, কেনেকৈ ৰিচুৱেল পাৰ কৰিব লাগিব, এই কথাবিলাক উল্লেখ কৰা আছে। আৰু এইটো ছাৰ মাননীয় অধ্যক্ষ মহোদয়, এটা সংবিধানে দিয়া এটা অধিকাৰ, সংবিধানে দিয়া অধিকাৰটো খৰ্ব কৰাৰ কাৰণে চেষ্টা কৰা হৈছে। মাননীয় অধ্যক্ষ মহোদয় আৰু এটা কথা উল্লেখ কৰিছে যে আমাৰ এই বাল্য বিবাহ কৰিব লাগে আপোনাৰ এই ইউনিফৰ্ম চিভিল কোডৰ জৰিয়তে। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ কিছুদিন আগতে, বেছি দিন হোৱা নাই, আপোনাৰ আসাম প্ৰহিবিশ্যন অফ পলিগেমি এক্ট 2025 যোৱা আমাৰ এই চৰকাৰে আছিল, তেতিয়া পাছ কৰিছে। তাতে ক্লিয়াৰলি ষ্টেট কৰা আছে, কোনোবাৰ যদি তিৰি আছে, এজনী আছে, নেক্সট বিয়া পাতিলে তাক 7 বছৰ আপোনাৰ কাৰাদণ্ড দিয়াৰ কাৰণে বিয়া ব্যৱস্থা আছে। গতিকে আকৌ এইখন আইন আনাৰ কি অৰ্থ আছে? গতিকে মই ভাবোঁ যে এইখন আইন আনি আমাৰ ওপৰত মানে এটা চেণ্টিমেণ্ট, মুছলমান চেণ্টিমেণ্টক আঘাত কৰা হৈ আছে। মাননীয় অধ্যক্ষ মহোদয়, আৰু এটা আছে প্ৰহিবিশ্যন অফ চাইল্ড মেৰিজ এক্ট 2006 অলৰেডি আপোনাৰ আমাৰ সমাজত, আমাৰ ষ্টেটত প্ৰিভেইল কৰি আছে, এইটো ইমপ্লিমেণ্টেশ্যন হৈ আছে। গতিকে মাননীয় অধ্যক্ষ মহোদয়, মই ভাবোঁ যে আমাৰ এই ইউচিচিখন যিহেতুকে সমতাৰ সকলোকে ইউনিফৰ্ম হিচাপে মানে আনিব খুজি আছে আৰু এটা জাতি জনগোষ্ঠীক বাদ দিছে। মই এটা কাৰণে এটা অনুৰোধ ৰাখিম মাননীয় অধ্যক্ষ মহোদয়, যেনেকৈ ST ইয়াৰ পৰা বাদ দিয়া হৈছে, আপোনালোকে দয়া কৰি আমাৰ মুছলমান জাতিটোক, ইছলাম ধৰ্মৰ জাতিটোক ইয়াৰ পৰা বাদ দি ৰাখক। আপোনালোকে বনাই থাকক, কোনো কথা নাই। এই জাতিটোক কমচে কম আপোনালোকে আমাৰ ধৰ্মীয় আঘাত, আমাৰ যি সম্পত্তিৰ অধিকাৰ, আমাৰ যি ধৰ্মীয় অনুভূতি, এইবিলাক আঘাত কৰিব নালাগে। মাননীয় অধ্যক্ষ মহোদয়, দীপক কুমাৰ দাস।